নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ উত্থাপিত হৈছে প্ৰশ্ন প্ৰকৃততে কি আছিল কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়াত হসাকয়ে আকস্মিক মৃত্যু বাঢ়িছে নেকি বা হসাকয়ে মানুহৰ জীৱন বিপদত পৰিছে নেকি কোভিড ভ্যাকচিনৰ এই পাৰ্শ্বক্ৰিয়াৰ বাবে আৰু এই সন্দৰ্ভত এতিয়া গৱেষণা আৰম্ভ কৰিছে এএমচিএইচৰ চিকিৎসকৰ দলে কি আছিল কোভিশিল্ডত প্ৰকৃততে কোভিশিল্ডত পৰা হোৱা পাৰ্শ্বক্ৰিয়া হসাকয়ে মানুহৰ জীৱনলৈ বিপদ নমাইছে নেকি বা হসাকয়ে আকস্মিক মৃত্যু বাঢ়িছে নেকি বা মানুহৰ জীৱনলৈ বিপদ বৃদ্ধি পাইছে নেকি কোভিশিল্ডৰ এই পাৰ্শ্বক্ৰিয়াৰ বাবে ইয়াৰ বাবে ইতিমধ্যে সাজু হৈছে বিশেষজ্ঞ চিকিৎসকৰ লগতে গৱেষক ছাত্ৰৰ এটা দল কোভিড ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ গৱেষণা আৰম্ভ এএমচিএইচৰ চিকিৎসকৰ আৰু ইয়াৰ গৱেষণা কৰিবলৈ বিশেষজ্ঞ চিকিৎসকৰ সৈতে গৱেষণা ছাত্ৰৰ দল ইতিমধ্যে সাজু হৈছে দুই গৱেষক ছাত্ৰৰ লগত চিকিৎসকৰ দলৰ গৱেষণা আৰম্ভ হৈছে এএমচিএইচত নেতৃত্বত আছে শ্ৰীমন্ত মাধৱ বৰুৱা মৃগাংক শেখৰ চলিহা আৰু প্ৰণামী বৰা হসাকয়ে কোভিড ভ্যাকচিন লৈ কোনো লোকৰ মৃত্যু হৈছে নে প্ৰকৃততে কোভিডৰ এই ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে কোনো লোকৰ জীৱনলৈ প্ৰকৃততে হসাকয়ে বিপদ মাতি আনিছে নেকি এই ধাৰণা এতিয়া সৰ্বসাধাৰণৰ মাজত ক্ৰিয়া কৰি আছে বা প্ৰশ্ন উত্থাপিত হৈছে যে হসাকয়ে কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ প্ৰভাৱ পৰিছে নেকি এনে প্ৰশ্ন সঠিক উত্তৰ বিচাৰি এএমচিএইচৰ চিকিৎসকে এতিয়া চলাইছে গৱেষণা এই বিষয়ত পুংখানুপুংখ বৈজ্ঞানিক গৱেষণা কৰিব চিকিৎসকৰ দলটোৱে যাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে চিকিৎসকৰ দলটোত আছে বিশিষ্ট বিশেষজ্ঞ চিকিৎসক ডক্টৰ শ্ৰীমন্ত মাধৱ বৰুৱা লগতে সহযোগী অধ্যাপক মেডিচিন বিভাগ ডক্টৰ মৃগাংক শেখৰ চলিহা আৰু মুৰব্বী অধ্যাপক হৃদৰোগ বিভাগৰ ডক্টৰ প্ৰণামী বৰা অধ্যাপিকা তেখেতো আছে আৰু এই সকলৰ নেতৃত্বতে এতিয়া এই দলটোৱে গৱেষণা আৰম্ভ কৰিব ৰেডিঅলজি বিভাগ ডক্টৰ অনিশ হাজৰা গৱেষক ছাত্ৰ ডক্টৰ শ্যামজিৎ লক্ষ্মণ আছে এই গৱেষণাৰ দলটোত ডিসেম্বৰ মাহৰ ভিতৰত এই গৱেষণাৰ ফলাফল ওলাব বুলি ইতিমধ্যে আশা কৰিছে জ্যেষ্ঠ চিকিৎসকসকলে প্ৰকৃততে কোভিশিল্ডত কি আছিল বা কোভিশিল্ডৰ যেটো পাৰ্শ্বক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছিল কোভিশিল্ড প্ৰস্তুত কৰা যেটো কোম্পানী এই কোম্পানীটো যেটো এই তথ্য প্ৰকাশ কৰিছিল যে কোভিশিল্ডৰ পৰা পাৰ্শ্বক্ৰিয়া হ'ব বুলি যেটো তথ্য প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছিল প্ৰকৃততে কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ ফলত কোনো লোকৰ হসাকয়ে বেমাৰ বৃদ্ধি পাইছে নেকি বা কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ ফলত যিসকলে কোভিশিল্ড ভ্যাকচিন হিচাপে লৈছে সেই সকলৰ প্ৰকৃততে পাৰ্শ্বক্ৰিয়াৰ ফলত তেওঁলোকৰ হসাকয়ে জীৱনলৈ বিপদ নামি আহিছে নেকি বা এই কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়াই কোনো লোকৰ সমস্যা সৃষ্টি কৰিছে নেকি বা আকস্মিক মৃত্যু যেহেতু বৃদ্ধি পাইছে আকস্মিক মৃত্যু বৃদ্ধিৰ কাৰণ কেনেবাকৈ এই কোভিশিল্ড বা কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়া হয় নেকি তাক লৈ কিন্তু এতিয়া বহুজনে প্ৰশ্ন উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ এই সকলোবোৰ সন্দৰ্ভত এক প্ৰশ্নবোধক চিন আহি পৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে বহু লোক এক প্ৰকাৰ আশংকা বৃদ্ধি পাই দেখিবলৈ পোৱা গৈছে যে সঁচাকৈ আকস্মিক মৃত্যুৰ কাৰণ হয় নেকি এই কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়া তেনেস্থলত এই সকলোবোৰ বিষয়ত পুংখানুপুংখভাৱে গৱেষণা কৰি এই সকলো প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ এতিয়া সাজু হৈ উঠিছে এএমচিএইচৰ চিকিৎসকৰ দল গৱেষক ছাত্ৰৰ সৈতে জ্যেষ্ঠ চিকিৎসকৰ দল বা বিশেষজ্ঞ চিকিৎসকৰ দল ইতিমধ্যে সাজু হৈ উঠিছে তেওঁলোকে এএমচিএইচৰ চিকিৎসকসকলে বা চিকিৎসকৰ এই দলটোৱে ইতিমধ্যে আৰম্ভ কৰিছে গৱেষণা আৰু এই গৱেষণাৰ জৰিয়তে তেওঁলোকে প্ৰকৃত ৰহস্য উলিয়াব বা ফাদিল কৰিব বুলি ইতিমধ্যে তেওঁলোক প্ৰতিজ্ঞাবদ্ধ হৈছে যেহেতু তেওঁলোকে আশা কৰিছে যে ডিসেম্বৰ মাহৰ ভিতৰত এই গৱেষণাৰ ফলাফল ওলাব প্ৰকৃততে কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়াই কেনেধৰণে প্ৰভাৱ পেলাইছে বা প্ৰকৃততে কোভিশিল্ডে কি পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিছে বা হসাকয়ে মানুহৰ জীৱনলৈ বিপদ নামি আহিছে নেকি বা আকস্মিক মৃত্যু হসাকয়ে কোভিশিল্ডৰ ফলত বৃদ্ধি পাইছে নেকি তাক লৈ এতিয়া সেই সকলোবোৰৰ উত্তৰ উলিয়াবলৈ সাজু হৈ উঠিছে এএমচিএইচৰ এই চিকিৎসকৰ দল আৰু ইতিমধ্যে এএমচিএইচত এই সন্দৰ্ভত গৱেষণা আৰম্ভ হৈছে চিকিৎসকৰ দলটোত আছে বিশিষ্ট বিশেষজ্ঞ চিকিৎসক ডক্টৰ শ্ৰীমন্ত মাধৱ বৰুৱা সহযোগী অধ্যাপক মেডিচিন বিভাগ ডক্টৰ মৃগাংক শেখৰ চলিহা মুৰব্বী অধ্যাপক হৃদৰোগ বিভাগ ডক্টৰ প্ৰণামী বৰা ৰেডিঅলজি বিভাগ ডক্টৰ অনিশ হাজৰা গৱেষক ছাত্ৰ ডক্টৰ শ্যামজিৎ লক্ষ্মণ আছে এই দলটোত আৰু গৱেষণা ছাত্ৰৰ সৈতে এই বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে ইতিমধ্যে আৰম্ভ কৰিছে গৱেষণা আৰু ডিসেম্বৰ মাহৰ ভিতৰত গৱেষণাৰ ফলাফল ওলাব বুলি আশা কৰিছে জ্যেষ্ঠ চিকিৎসকৰ এই দলটোৱে কোভিড ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ গৱেষণা ইতিমধ্যে আৰম্ভ কৰিছে এএমচিএইচৰ চিকিৎসকৰ দলটোৱে এই ধাৰণাই যেটো সৰ্বসাধাৰণৰ মাজত ক্ৰিয়া কৰি থকা দেখিবলৈ পোৱা গৈছে হসাকয়ে কোভিডশিল্ড লোৱা যিসকল লোক আছে প্ৰকৃততে তেওঁলোক হসাকয়ে মৃত্যুবৰণ কৰিছে নেকি বা মৃত্যুৰ কাৰণ হসাকয়ে কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়া হয় নেকি বা কোভিশিল্ড হয় নেকি
তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে যিটো কোভিচিল্ড প্ৰস্তুতকাৰী কোম্পানীয়ে যিহেতু এই পাৰ্শ্বক্ৰিয়াৰ কথা উল্লেখ কৰিছে ইয়াৰ পিছতে কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পিছত এতিয়া সাজু হৈ উঠিছে AMCHৰ চিকিৎসকৰ দল আৰু AMCHৰ চিকিৎসকৰ দলটোৱে এতিয়া গৱেষণা ইতিমধ্যে আৰম্ভ কৰিছে আৰু জ্যেষ্ঠ চিকিৎসকৰ নেতৃত্বত গৱেষক ছাত্ৰৰ এই দলটোৱে এতিয়া কোভিচিল্ড ভেকচিনৰ যি পাৰ্শ্বক্ৰিয়া সেই সন্দৰ্ভত সকলোবোৰ প্ৰশ্ন উত্তৰ শীঘ্ৰে ওলাব বুলি ইতিমধ্যে আশা কৰিছে বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে যাক লৈ এতিয়া AMCHত আৰম্ভ হৈছে গৱেষণা এই সন্দৰ্ভত যি মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ যে কথা হ'ল যে পাৰ্শ্বক্ৰিয়াটোনো কি আৰু পাৰ্শ্বক্ৰিয়া কিমান সংখ্যক মানুহত হৈছে সেইটো গুৰুত্বপূৰ্ণ বিষয় পাৰ্শ্বক্ৰিয়া সব বস্তুৱে থাকে প্ৰতিটো ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আছে আমাৰ কুকুৰে কামুৰিলে দিয়া ৰেবিজ ভেকচিনটো পাৰ্শ্বক্ৰিয়া ইয়াতকৈ বেছি আছে কিন্তু কোভিডৰ যিটো পাৰ্শ্বক্ৰিয়া আমাৰ কোম্পানীটোৱে কৈছে সেইটো পাৰ্শ্বক্ৰিয়া থম্বটিক থম্বচাইটোপেনিক পাৰপুৰা বুলি অৰ্থাৎ তেজ গোট মাৰি হোৱা এবিধ শৰীৰৰ জটিলতা ই পৰিসংখ্যা মতে তেওঁলোকে কৈছে যে 10 লাখ লোকৰ মাজত 4 জন হয় তাৰমানে 2,50,000 মানুহৰ মাজত এজন হয় কিন্তু তাৰ বিপৰীতে কোভিড ভেকচিনৰ কোভিড প্ৰতিৰোধ ক্ষমতা 66% গতিকে আমি যদি ইয়াৰ বেনিফিট আৰু ৰিস্ক চাওঁ তেতিয়াহ'লে এইটো একেবাৰে নগণ্য কথা গতিকে এইটো লৈ কোনো ডাঙৰ হুলস্থুল কৰিবলগীয়া বিষয় নহয় দ্বিতীয় কথা হ'ল যে এই বিষয়টো এতিয়া আহিছে কিন্তু আমি ইয়াৰ আগতে আজি পৰা বহু মাহৰ আগতে কোভিড আৰু কোভিড ভেকচিন লোৱা সকলৰ মাজত কিবা হৃদযন্ত্ৰ পাৰ্শ্বক্ৰিয়া হৈছে নেকি কাৰণ কিছুমান মানুহৰ আকস্মিক মৃত্যুত মানুহক দেখো আমাৰ সামাজিক মাধ্যমতে হওক তেওঁলোকে কোভিড ভেকচিনৰ লগত ইয়াৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰে যে কোভিড ভেকচিন লোৱাৰ কাৰণে মানুহজন আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ ঢুকাল কিন্তু কথা হ'ল সেইটো কোভিড ভেকচিনৰ কাৰণেও হ'ব পাৰে কোভিডৰ কাৰণেও হ'ব পাৰে বা সেই দুটাৰ লগত সম্পৰ্ক নথকা বেলেগ কাৰণতো হ'ব পাৰে উপযুক্ত গৱেষণা নোহোৱাকে উপযুক্ত তথ্য নথকাকে আপুনি কোভিড ভেকচিনক দোষাৰোপ কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত এটা উপযুক্ত গৱেষণা লাগে সেইবাবে আমি আজিৰ পৰা কিছু মাহৰ আগতে অসম চিকিৎসা মহাবিদ্যালয়ত আমি দুজন স্নাতকোত্তৰ ছাত্ৰক এই বিষয়ে দুটা গৱেষণা বিষয় দি আমি গৱেষণা কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছোঁ কোভিড ভেকচিন লোৱা সকলৰ আৰু কোভিড হৈ যোৱা সকলৰ এই দুইটা শ্ৰেণীক আমি তেওঁলোকৰ হৃদযন্ত্ৰ সম্পূৰ্ণৰূপে পৰীক্ষা কৰা হ'ব আৰু পৰীক্ষা কৰি হৃদযন্ত্ৰত কিবা বিসংগতি পোৱা হৈছে নেকি সেইখিনি আমি উলিয়াই তাক তথ্যসহ আমি প্ৰকাশ কৰিম যে প্ৰত্যেক ভেকচিনৰ এটা পাৰ্শ্বক্ৰিয়া থাকিব পাৰে আৰু যিটো কোভিচিল্ড ভেকচিনক লৈ বৰ্তমান এটা উদ্বেগজনক বাতৰি আহিছে কিন্তু বাতৰিটো আচলতে ভালকৈ নপঢ়াৰ বাবে সমস্যাটো হৈছে বাতৰিত কৈছে যে কোভিড ভেকচিন লোৱাৰ পিছত কোনো মানুহৰ পৰিসংখ্যা মতে কোনোবা এটা পৰিসংখ্যাত কোৱা হৈছে যে 10 লাখ মানুহৰ মাজত এজনৰ কোনোবা এটা পৰিসংখ্যাত কোৱা হৈছে যে 10 লাখ মানুহৰ মাজত 3 জন বা 4 জনৰ থ্ৰম্বটিক থ্ৰম্বচাইটোপেনিক পাৰপুৰা নামৰ এটা বেমাৰ হ'ব পাৰে আচ্ছা এই বেমাৰ মই যদি 21 চনত মই ভেকচিন ললো মই আজি 24 চনত এইটো বেমাৰ নহয় বেমাৰটো কাৰোবাৰ হোৱা বুলি সন্দেহ কৰি সেই বেমাৰীজনৰ অভিভাৱকে মোকৰ্দমা তৰিছিল সেইটো হ'ল ভেকচিন লোৱাৰ প্ৰায় এমাহ দুমাহৰ ভিতৰত সেইটো ঘটনা হৈছিল কিন্তু মোকৰ্দমা দিয়াৰ পিছত কোভিচিল্ড কোম্পানীক যে কোভিচিল্ড ভেকচিনৰ নিৰ্মাতা কোম্পানীক সোধা হ'ল যে আপোনালোকৰ ভেকচিনটোৰ পৰা এই যে মানুহৰ এনেকুৱা এটা সমস্যা হ'ল কোনোবা এগৰাকী মানুহৰ সেইটো আপোনালোকৰ ভেকচিনৰ লগত সম্পৰ্ক আছে আৰু তেওঁলোকেও সত্য কথাটো কৈ দিলে হয় আমি আগতেও আমিতো জানিছিলোঁ আমি জনাইছিলোঁ যে আমাৰ এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হিচাপে কিছুমান পাৰ্শ্বক্ৰিয়া হ'ব পাৰে সেইটো খুব বিৰল পাৰ্শ্বক্ৰিয়া আৰু সেইটো সময়ত যদি 1 লাখ মানুহৰ ভিতৰত এজন বা দুজনৰ বা 10 লাখ মানুহৰ ভিতৰত এজন মানুহৰ যদি সেইটো পাৰ্শ্বক্ৰিয়া হয় তাৰ কাৰণে লাখ লাখ মানুহক ভেকচিনৰ পৰা আঁতৰাই ৰাখিলে সেইটো কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত এটা ডাঙৰ নেতিবাচক পদক্ষেপ হ'লহেঁতেন কোভিড মহামাৰীয়ে আৰু মানুহক আক্ৰান্ত কৰিলেহেঁতেন গতিকে বৃহত্তৰ স্বাৰ্থৰ ক্ষেত্ৰত কোভিড ভেকচিন সকলোৱে গ্ৰহণ কৰিলে আৰু গ্ৰহণ কৰাৰ পিছত ইতিমধ্যে আমি দেখিলোঁ যে মহামাৰীৰ ৰোধ হ'ল আমি আকৌ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰিলোঁ কিন্তু এতিয়া যেটো প্ৰচাৰ চলিছে যে কোভিড ভেকচিন লোৱা সকলোৰে হৃদৰোগ হ'ব সকলোৰে ব্ৰেইনৰ ষ্ট্ৰোক হ'ব সকলোৰে জটিলতা হ'ব কোভিডে মানুহক ঘুণীয়া কৰিব
এই কথাটো সম্পূৰ্ণভাৱে এটা সত্যৰ অপলাপ। এইটো সত্যৰ অপলাপ, এইটো এটা অপপ্ৰচাৰ হৈছে। আচলতে কোনোবা এজনৰ হৈছিলে বা হোৱাৰ থল আছিল বিৰল পাৰ্শ্বক্ৰিয়া হিচাপে, যেনেকৈ সকলো ভেকচিনৰ থাকে তেনেকুৱা ধৰণৰ কথা, যে প্ৰত্যেক ভেকচিনৰ এটা পাৰ্শ্বক্ৰিয়া থাকিব পাৰে আৰু